নমস্কাৰ বন্ধুসকল, আছামিছ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি লৈছোঁ এটা ভিডিঅ' বহুতো ইনকমপ্লিট দেখাইছে। ইনকমপ্লিট দেখালে আপোনালোকে এটা অপশ্যন কমপ্লিট আৰু এটা অপশ্যন ইনকমপ্লিট বুলি দেখাইছে, তেওঁলোকে ডাউনলোড কৰিব পাৰে। মই কি কৰিব লাগিব কৈ দিছোঁ। ইনকমপ্লিটটো আপোনালোকৰ এটা ক্লিকত কমপ্লিট বুলি আহি যাব, গতিকে আপোনালোকে চিট নাই পোৱা বুলি নাভাবিব। তাৰ বাবে আপোনালোকে লগ ইন কৰি ITI এই পেজটো আপোনালোকে অ'পেন কৰি ল'ব। ইয়াত আপোনালোকে দেখিব চিট এলটমেণ্ট ৰিজাল্ট নিউ বুলি যিটো অপশ্যন ওলাইছে, তাত আপোনালোকে নেক্সট যিটো ষ্টেপ, সেইটো ষ্টেপত আপোনালোকে ক্লিক কৰিব লাগিব। প্ৰথমতে দেখিছেনে চইচ ফিলিং এণ্ড মডিফিকেশ্যন ফৰ ৰাউণ্ড 1 ইজ অ'ভাৰ। অৰ্থাৎ ৰাউণ্ড 1ৰ কাৰণে যিটো চইচ ফিলিং আছিলে সেইটো অ'ভাৰ হৈ গৈছে। আপোনালোকে থাৰ্ড কাউঞ্চিলিঙৰ আগে আগে পুনৰ কৰিব লাগিব চইচ ফিলিং। মই এতিয়াই কৰি দিছোঁ আপোনালোকক। তাৰপিছত আপোনালোকে যিটো চিট এলটমেণ্ট, সেই চিট এলটমেণ্ট ৰিজাল্টটো দেখিছেনে নিউ বুলি আছে, তাত তলত আছে ডকুমেণ্ট ভেৰিফিকেশ্যন লেটাৰ। সেই লেটাৰখন আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰপিছত আপোনালোকে চিট এলটমেণ্ট ৰিজাল্টত যেতিয়া আপোনালোকে মই দেখুওৱা ধৰণে যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে এটা অপশ্যন দেখিবলৈ পাব। চাওক, এটা আছে কমপ্লিট বুলি, এটা আছে ইনকমপ্লিট। দেখিছেনে কমপ্লিট আৰু ইনকমপ্লিট ডাউনলোড প্ৰভিজন। এইটো বহুতৰ দেখাই আছে। বহুতে ভাবিছে মই চিট নাই পোৱা, চিট এলটমেণ্ট ৰিজাল্টটো কমপ্লিট আছে, এইটো ইনকমপ্লিট, চিট নাই পোৱা বুলি বহুতে যদি ভাবিছে তেতিয়াহ'লে ভুল ভাবিছে। আপুনি গোটেই ডিটেইলছটো চাওকচোন। এনেদৰে লিখা থাকিব, ইনষ্ট্ৰাকশ্যন কিছুমান, এটেনশ্যন কিছুমান লিখা থাকিব। তাত দেখিছেনে চিট এলটমেণ্ট লেটাৰ বুলি এটা নিউ অপশ্যন বুলি এটা লেফ্ট চাইডে দেখিব। আপোনালোকে যিটো ফায়াৰফক্স ব্ৰাউজাৰ ইউজ কৰিব অ'পেন কৰোঁতে, সেইটো আপোনালোকে ডেস্কটপ মুড কৰি ল'ব। ডেস্কটপ মুড কৰি অটো ৰোটেট অন কৰি ল'ব আৰু ফোনটো পথালি কৰি ল'ব, তেতিয়া সেই অপশ্যনটো পাব। দেখিছেনে ইনকমপ্লিট অপশ্যনটো এনেদৰে আহিছে। যাৰ চিট এলটমেণ্ট ৰিজাল্টটো ইনকমপ্লিট আছে তেওঁলোকৰ চিট অলৰেডি পোৱা নাই, তেওঁলোকৰ চিট অহা নাই। কিন্তু যিসকলৰ এটা কমপ্লিট আছে, এইটো ইনকমপ্লিট হিচাপে আছে, তাত তেওঁলোকে দেখিছেনে এক্টিভিটি লিষ্ট বুলি এটা লেফ্ট চাইডত এটা অপশ্যন আছে, তাত দুটা অপশ্যন নিউ বুলি আছে। দেখিছে, সেই দুটা অপশ্যন আপোনালোকে ডাউনলোড চিট এলটমেণ্ট লেটাৰ বুলি যিটো অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। দেখিছেনে, মই ক্লিক কৰি দেখুৱাই দিছোঁ আপোনালোকক। চিট এলটমেণ্ট ৰিজাল্ট আৰু তলত এটা আছে, দেখিছেনে ডাউনলোড চিট এলটমেণ্ট লেটাৰ। তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে লেটাৰখন আপোনালোকৰ ডাউনলোড হৈ যাব। সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব। এইখন ইম্পৰ্টেণ্ট হয়, দেখিছেনে এনেদৰে আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে ডাউনলোড প্ৰভিজনেল এলটমেণ্ট লেটাৰ বুলি যিটো অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিলে PDF ফৰ্মেটত এইটো ডাউনলোড হৈ যাব। আপোনালোকে এইটো প্ৰিণ্ট আউট কৰি লৈ যাব লাগিব। এতিয়া যদি আপোনালোকে পুনৰ চিট এলটমেণ্ট ৰিজাল্টলৈ যায়, মই আপোনালোকক দেখুৱাই দিছোঁ কেনেদৰে অপশ্যনটো আহিব। তেতিয়া কমপ্লিট বুলি আহি যাব। আপোনালোকে চাই যাব, বস্তুটো কমপ্লিট বুলি আহি যাব। মইতো ভিডিঅ' দিছোঁ, ভইচ অভাৰহে দিয়া হৈছে, কোনো ধৰণৰ ইয়াত কাট কুট কৰা নাই। গতিকে আপোনালোকে চাই যাওক। এনেদৰে যদি আপোনালোকে ফ'ল' কৰে, আপোনালোকে ৰিজাল্টটো পাবই। আৰু বহুতে মডিফিকেশ্যনৰ কথা সুধি আছে, মডিফিকেশ্যন কি কৰিব লাগিব, কি কথা। মডিফিকেশ্যনৰ কাৰণে আপোনালোকে ITI যিটো কণ্টেক্ট নাম্বাৰ আছে, তাত আপোনালোকে ফোন কৰক। ফোন কৰি গোটেই প্ৰচেছটো আপোনালোকে সুধি ল'ব পাৰিব। কিন্তু এইবাৰ মডিফিকেশ্যনৰ কাৰণে অনলাইনত কোনো অপশ্যন দিয়া নাই। হয়তো চিটটো আপোনালোকে কলেজত গৈ ফ্ৰিজ কৰিব লাগিব। ফ্ৰিজ কৰাৰ পাছত হে মডিফিকেশ্যন কৰিব পৰা হ'ব। গতিকে আপোনালোকে এবাৰ কণ্টেক্ট কৰিলে, মই কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে কোনো ধৰণৰ ফোন, মই ভিডিঅ' বনোৱালৈকে কোনো ধৰণৰ ফোন ৰিচিভ কৰা নাই। যদি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত হ'লেও এবাৰ ফোন কৰি চাই লওক, তেতিয়া আপোনালোকে হয়তো সঠিক ৰিজাল্টটো পাই যাব। দেখিছেনে এনেদৰে আপোনালোকে চিট এলটমেণ্ট ৰিজাল্টটোত আপোনালোকে যদি ক্লিক কৰি দিয়ে, আপোনালোকে এনেদৰে এখন ডিটেইলছটো পাই যাব। আৰু মই চইচ ফিলিঙত কিয় আপোনালোকে কম ৰেংকত থাকিও নাপালে, বেছি ৰেংকত থকাজনে কেনেকৈ পালে, তাৰ এটা ভিডিঅ' মই আজি ৰাতিপুৱা দি দিছোঁ। সেইটো আপোনালোকে এবাৰ গৈ চাই ল'ব। গোটেইখিনি ধুনীয়াকৈ বুজাই থোৱা আছে তাত। এতিয়া দেখিছেনে, এইটো চাওক, দুইটা অপশ্যন কমপ্লিট বুলি আহি গৈছে। বহুতে ইনকমপ্লিট এটা অপশ্যন আহি যোৱাৰ লগে লগে ভাবিছে চিট নাই পোৱা, তেনেকুৱা কথা নহয়। আপোনালোকে চাব পাৰে গোটেই বস্তুটো। আৰু যিটো মডিফিকেশ্যন, সেইটো কৈ দিছোঁ আপোনালোকক। মানে কিয়নো কালি মই যিখন গাইডলাইন, ৰাতিপুৱা যিখন মই গাইডলাইন দেখুৱাই দিছিলোঁ, তাত মানে যদি আপোনালোকে এডমিশ্যনটো নলয়, তেতিয়াহ'লে আপোনালোকক ফৰফিটেড কৰা হ'ব বুলি লিখা আছে। গতিকে আপোনালোকে এবাৰ কণ্টেক্ট কৰি ল'ব। আৰু যদি আপোনালোকৰ এডমিশ্যন লোৱা দেৰি হয়, তেতিয়া আপোনালোক কলেজৰ ফালৰ পৰা আপোনালোকক ফোন কৰি কণ্টেক্ট কৰি লয়। কিন্তু কেতিয়াবা ফোন নাহিবও পাৰে। সেয়া আপোনালোকে এবাৰ কণ্টেক্ট কৰি ল'ব যে মই চিটটো তাত ল'ব বিচৰা নাই, মই কি কৰিম। আৰু যদি বহুত দূৰত আপোনালোকে চিট পাইছে, তেতিয়া আপোনালোকে নিয়েৰেষ্ট ITI খনত গৈও আপোনালোকে এডমিশ্যন প্ৰক্ৰিয়াটো কৰিবগৈ পাৰে। বোলে মই এইখন কলেজত পঢ়িমেই, দূৰত হ'ব, কিন্তু মই যাব পৰা নাই এইকেইদিনত, কিন্তু হ'লেও তেতিয়া আপুনি ওচৰৰ যিখন ITI কলেজ আছে, তাত গৈ আপোনালোকে এডমিশ্যনটো ল'বগৈ পাৰে। তাৰ যোগেদি আপোনালোকে ফ্ৰিজ কৰি থ'ব পাৰে চিটটো, তাৰ যোগেদি আপোনালোকে আপগ্ৰেড কৰি থ'ব পাৰে। গতিকে এয়াই আছিল কথা। মোৰ মতে চিটটো আপোনালোকে মডিফিকেশ্যন বা আপগ্ৰেডৰ কাৰণে আপোনালোকে প্ৰথমতে ফ্ৰিজ কৰি ল'ব লাগিব ITIত গৈ পেলাই, ITI খনত গৈ পেলাই। গতিকে এয়াই আছিল ডিটেইলছ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।